নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি আৰু আজিৰ শিপা বিচাৰি অনুষ্ঠানত মই উপস্থিত আছোঁ শিপা নলবাৰীৰ উদ্যোগত অনুষ্ঠিত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাটকৰ কৰ্মশালাত এইকাৰণে উপস্থিত আছোঁ। আজি এই আমাৰ শিপা বিচাৰি অনুষ্ঠানৰ এগৰাকী অতিথি অসমৰ নাট্য জগতৰ সকলোৰে চিনাকি এখন চিনাকি মুখ কুলদীপ চহৰীয়া। আৰু কুলদীপ চহৰীয়াক সকলোৱে কুলদীপ বুলি জানে, ছ'চিয়েল মিডিয়াত খুব চৰ্চিত নাম। কেনেকুৱা খবৰ? ধুনীয়া, বৰ ধুনীয়া খবৰ। জুলাই মাহ নাটকৰ পৰিৱেশ, নাটকৰ লগত অহৰতো জড়িত হৈয়ে আছোঁ, নাটকটো হৈয়ে আছে। তো এই জুলাই মাহটো গৰমৰ বন্ধ, সকলোতে ৱৰ্কশ্বপ, শিশু, এডাল্ট সকলোৰে লগত ধুনীয়া একদম পৰিৱেশ। আজি নলবাৰীৰ বনগাঁৱত, বনগাঁৱৰ শিপা বিচাৰি তোমালোকৰ অনুষ্ঠান কি শিপা বিচাৰি নলবাৰীৰ বনগাঁৱৰ শিপাত ৱৰ্কশ্বপ অনুষ্ঠান আৰম্ভ হৈছে। কোন দিনৰ পৰা হৈছে তোমালোকৰ? 10 তাৰিখৰ পৰা হৈছে। আজি 13 তাৰিখ, 3 দিন গ'ল। আজি শিপাৰ ল'ৰা ছোৱালীৰ লগত খেলি আছোঁ। আৰু এতিয়া মই যিহেতু কুলদীপৰ লগত আমাৰ এটা আত্মিক সম্পৰ্ক আছে বা বন্ধুসুলভ সম্পৰ্ক আছে, আমি তুমি বোলে অনুষ্ঠানটোত মই সম্বোধন কৰিম। আৰু এই অনুষ্ঠানটোৰ মূল উদ্যোক্তা ৰাজুমণি ডেকা, সকলোৱে চিনি পায়, কেইবাখনো ধাৰাবাহিকত কাম কৰিছে, নাটকত কাম কৰিছে। ৰাজু ডাকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত এনেকৈ ছাত্ৰ ছাত্ৰীক লৈ ৰাজুমণি ডেকাই কৰ্মশালা অনুষ্ঠিত কৰে নিজৰ গাঁওখন, আৰু নিজৰ গাঁওখনক আপোন কৰি, নিজৰ গাঁওখনক সপোন কৰি ৰাজুদাই আচলতে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবলৈ যত্ন কৰে। আৰু এই যত্নৰ ফলতে বিহুৰ পিছতে এইবাৰ আকৌ গ্ৰীষ্মকালীন নাট কৰ্মশালা তেখেতে আয়োজন কৰিছে। তেখেতৰ সৈতে আমি কথা পাতিব বিচাৰিম। আজি ছাত্ৰ ছাত্ৰী দেখিছোঁ, কুলদীপেনো কি শিকাইছে আমি এবাৰ ছাত্ৰ ছাত্ৰীৰ পৰা জানিব বিচাৰিম। যদি ছাত্ৰ ছাত্ৰীক জোৰকৈ চিঞৰি দিয়ে জানিম, তেতিয়াহ'লে কুলদীপে খুব ভালকৈ শিকাইছে। চিঞৰিব লাগে। মানে কুলদীপে খুব ধুনীয়াকৈ আচলতে নাট কৰ্মশালাত শিকাইছে। জুলাইৰ মাহ চাৰিওপিনে কৰ্মশালা হৈছে। অভিভাৱকে কৰ্মশালাৰ পৰা কি বিচাৰে? অভিভাৱকে কি বিচাৰে এইটো সকলোৰে বেলেগ বেলেগ দৃষ্টিভংগী হ'ব। মই যদি অভিভাৱক হওঁ, মোৰ ভাগিনেও কৰি আছে ৱৰ্কশ্বপ, মই এটা কথাই বিচাৰিম যে মেণ্টেলি মানসিক খোল খাওক কথাবিলাক, দৃষ্টিভংগীবিলাক, পৰম্পৰাগত দৃষ্টিভংগী যিবিলাক আছে, দৃষ্টিভংগী ব্ৰেক হওক, সিহঁতৰ নতুন দৃষ্টিভংগী এটা পাওক, শাৰীৰিক আৰু মানসিক বিকাশ হওক। অকল এইটোৱেই যে সিহঁতে নাটক কৰিব, অভিনেতা হ'ব নালাগে। এটা ভৱিষ্যতে সকলো কথাতে বহল মন এটাৰে, সৃষ্টিশীল মন এটাৰে যাতে বস্তুবিলাক চাব পাৰে আৰু সৃষ্টিশীল মন এটালৈ নিজক ৰিলেক্স কৰিব পাৰে, সেই ধৰণৰ কথাখিনিকে বিচাৰিম আচলতে মই, যে মুকলি হ'ব লাগে, মুকলি হোৱাটো বিচাৰিম। নাটকৰ মাজেৰে, নাটকৰ কৰ্মশালাৰ মাজেৰে শাৰীৰিক, বৌদ্ধিক, মানসিকভাৱে এগৰাকী ছাত্ৰ বা ছাত্ৰী আগুৱাই যোৱাত সহায় কৰে। কিন্তু কিছুমানে ভাবে যে নাটকৰ কৰ্মশালাত যোৱা মানে এগৰাকী ভাল অভিনেতা হ'ব। নহয় যে আমি এটা কৰ্মশালা আয়োজন কৰিলোঁ, আজি 10 তাৰিখে আৰম্ভ হৈছে, 29 তাৰিখে এটা প্ৰডাকশ্যন হ'ব, কৰ্মশালাটো এখন দৰ্জাৰে সোমালোঁ আৰু 29 তাৰিখে এখন দৰ্জাৰে ওলাই গ'লোঁ, মই এক্টৰ বনি গ'লোঁ। সেই ধাৰণাটো নহয়, সেই ধাৰণাটো বহুত জেগাত দেখিছোঁ, সেইটো ভুল কথা। আৰু এটা তুমি সুধিছা, মোৰ ক'বলৈ এই অনুভৱটো মই ব্যক্ত কৰিবলৈ যত্ন কৰোঁ। মই ৰাজুৰ লগতো পাতিয়ে আছোঁ যে শিশু মানে ইহঁতক সঁচাকৈ বহুত ক্ষেত্ৰত আণ্ডাৰ এষ্টিমেট কৰা হয়, যে বাচ্ছাৰ লগত খেলি দিম, বাচ্ছাৰ লগত ধেমালি কৰি দিম, বাচ্ছাৰ ৱৰ্কশ্বপ। তো এইটো কথা নহয় আচলতে। মই যেতিয়া নাটক কৰোঁ, একেখন মঞ্চত যেতিয়া নাটক কৰোঁ, যে আমাক গাইড কৰিবলৈ যিসকল শিক্ষক আহে, তেওঁলোকে এটা সম্পূৰ্ণ প্ৰস্তুতি লৈ আহে। কিন্তু ইহঁতৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি এটাৰ প্ৰয়োজন আছে। মই যেনেকৈ প্ৰফেচনেলি কৰোঁ, ইহঁতেও প্ৰফেচনেলি কৰে। ৰাতিপুৱা 9টাত আহিছে, 10টাত আহিছে, 4টাত ওলাই গৈছে, আকৌ 9টাত আহিছে, 10টাত আহিছে, কৰিব দিয়া কামখিনি কৰিছে। তো এইটোতে প্ৰফেচনেলিজম, ডিচিপ্লিন শিকিছে ন। তো এইটো আণ্ডাৰ এষ্টিমেট কৰিব নালাগে যে ইহঁতৰ লগতে বাচ্ছা হৈ যাব, নহয়। বেছি চিৰিয়াছ হোৱাহে দৰকাৰ। এওঁলোকৰ আৰম্ভণি, আৰু আৰম্ভণিতে বীজটো যিফালে পোখালিটো যেনেকৈ গতি কৰা যায় তেনেকৈতো আগবাঢ়ি যাব ন। তো সেই কথাটোত আমি সদায় চিৰিয়াছ হ'ব লাগে। আৰু এইটো মই বেছিকৈ পোষকতাৰ কৰোঁ, আৰু মই সকলোকে অনুৰোধ জনাম, আহ্বান জনাম এই কথাটো। কুলদীপে জীৱনৰ এই সময়খিনি নাটকৰ মাজতে দিলা। কিয় নাটকৰ মাধ্যমটো বাছি ল'লা? বিভিন্ন মাধ্যম আছিল, কিন্তু কিয়টোৰ উত্তৰ বহুত সময়ত বহুত ধৰণে পাইছোঁ মই। যেতিয়া হাইস্কুলত আছিলোঁ তেতিয়া বেলেগকৈ পাইছিলোঁ, ডিগ্ৰী পোৱাৰ পিছত কিয়টোৰ উত্তৰ বেলেগকৈ পাইছোঁ, এতিয়া আৰু বেলেগকৈ পাই আছোঁ। সদায় উত্তৰটো বেলেগ বেলেগ হয়। কিন্তু ঘৰখনত এটা পৰিৱেশ আছিলে, ককাশীল লোকশিল্পী আছিলে, পেহীহঁতে, দেউতাহঁতে সকলোৱে গাঁৱলীয়া লেভেলত গাঁওখনত নাটক কৰিছিলে, সেই কালচাৰটো দেখিছিলোঁ। তেনেকৈ নাটক কৰিলোঁ, নাটক কৰি আছোঁ। তেতিয়ালৈ প্ৰফেচনেলিজম, নাটকৰ যে কিবা ট্ৰেইনিং আছে, এইবিলাক একো নাজানো। ডিগ্ৰী পঢ়ি থাকোঁতে গম পাইছোঁ যে NSD বুলি এটা বস্তু আছে। এসপ্তাহ NSDটো কি মই বুজিয়ে পোৱা নাছিলোঁ। তাৰপিছত মই গুগল চালোঁ, কিবা চালোঁ, যে নেশ্যনেল স্কুল অফ ড্ৰামা, এইবিলাক গম পালোঁ যে নাটক শিকায়, অভিনয় শিকিব পাৰি, অভিনয়ৰ এটা ট্ৰেইনিং আছে, চিলেবাছ আছে। তাৰপিছতে গম পালোঁ, তাৰপিছত প্ৰফেচনেলি জড়িত হ'লোঁ। আৰু এতিয়া কিয় বুলি ক'লে তুমি এইটো পৰিৱেশটোৱে দিলে চাগে, বা কিবা কৰি ভাল লাগে, আৰু বান্ধোনত থাকি ভাল নাপাওঁ যে। যিসকলে এক্টিং শিকিব বিচাৰে, আজিকালি প্ৰায় যুৱ প্ৰজন্মৰ সকলে NSDত যাব মন মেলে। NSDত যাবলৈ প্ৰথম কাম কি, প্ৰাৰম্ভিক কাম কি থাকিব পাৰে? NSDত যাবলৈ প্ৰাৰম্ভিক কাম বুলি নাই।
অভিনয়টো লাগিবই, অভিনয়টো শিকিব লাগিব, নাটক কৰিব লাগিব। তেওঁলোকৰ এটা ক্ৰাইটেৰিয়া আছে যে অমুক কেইখনমান নাটক কৰিব লাগিব, মানে অকণমান অভিজ্ঞতা এটা হ'ব লাগিব আৰু ডিগ্ৰী পাছ কৰিব লাগিব, সেইটো। কিন্তু য়েছ, NSD ইনষ্টিটিউট হয়, ভাল ট্ৰেইনিং দিয়ে, আমাক ভাল ট্ৰেইনিং দিছে। বা মই ছিকিম NSDৰ পৰা, দিল্লী NSD 3 বছৰীয়া, তাত ভাল ট্ৰেইনিং দিয়ে, ছিকিমত ভাল ট্ৰেইনিং দিয়ে। কিন্তু মই অনুভৱ কৰা কথা এটা যে NSD বুলি আচলতে কথা নাই, মানে নন NSDiয়ানো বহুত ভাল অভিনয় কৰি আছে, তো NSDiয়ানেও কৰিছে। তো আচলতে ট্ৰেইনিংটোৰ প্ৰয়োজন, মূল কথাটো সেইটো। এটা বৈজ্ঞানিক চাইণ্টিফিক ট্ৰেইনিং এটা লাগে, আৰু সেই ট্ৰেইনিংটো NSDও হ'ব পাৰে, কোনোবা ব্যক্তিসত্তাৰ ওচৰতো হ'ব পাৰে, কোনোবা এটা বেচৰকাৰী নাট্য অনুষ্ঠানো হ'ব পাৰে, তুমি নিজেও নিজক ট্ৰেইন কৰিব পৰা। ট্ৰেইনিংটো দৰকাৰী। এতিয়া NSD যাব পাৰিলে এটা কথা ভাল যে কি তাত স্কলাৰশ্বিপ এটা দিয়ে, নিজে খোৱাৰ টেনশ্যন ল'ব নালাগে, ভাল ভাল ফেকাল্টিখিনি পোৱা, সেইটো আৰু। খোৱাৰ টেনশ্যনটো বুলি কোৱাৰ লগে লগে মনত এটা প্ৰশ্ন হৈছে, নাটক কৰা মানুহখিনিক, প্ৰায় নাটক কৰা মানুহখিনিক সোধে যে তুমি কি কৰি আছা? যদি উত্তৰটোত হয় মই নাটক কৰি আছোঁ, তাৰপিছতো কিন্তু সোধে যে তুমি কি কৰি আছা আচলতে? মই উশাহ লৈ আছোঁ, জীয়াই আছোঁ, নাটক কৰি আছোঁ। তো মাজতে এদিন কৈছোঁ মই যে মোৰ ঘৰ কি কৰা, মানে চব চাকৰিয়াল যে ইঞ্জিনিয়াৰ ডক্টৰ এইবিলাক বংশ পৰিয়ালবিলাকৰ সোধে আহি, তেওঁলোকৰ ৰিলেটিভবিলাক কি কৰি আছা? নাটক কৰি আছোঁ। কি কৰি আছা? নাটকে কৰি আছোঁ। আৰু মানে চলাৰ কাৰণে উশাহ নিশাহ লৈহে জীয়াই আছোঁ আৰু এনেকৈ। মানে এইটো প্ৰশ্ন সোধে বহুতেই যে নাটক কৰে মানে ল'ৰাজনে। যুক্তি আছে। মোৰ মায়েও কয়, দেউতায়ো কয়, তোমাকো কৈছে, তুমিও ফেচ কৰিছা এইবিলাক বস্তু, ৰাজুৱে চবেই ফেচ কৰিছোঁ আমি। মানে এটা ধাৰণা, আৰু হয়ো, মানে অভিনয় কৰিনো কেইটকা ইনকাম কৰিছা তুমি? জীৱন চলাবলৈনো কেইটকা পাইছা? জীৱনটো চলাবলৈতো পইচা লাগিব। তো সেই এংগুলটোৰ পৰা সোধে আচলতে, আৰু কি কৰি আছা, মানে চলিবলৈ। অভিনয়টোতো ইনকাম হ'ব নোৱাৰে, এইটো ধাৰণা। মানে অভিনয়টোতো ইনকাম হ'ব নোৱাৰে, তুমি কেনেকৈ ইনকাম কৰিবা? কিন্তু এতিয়া মই দি ক'ব পাৰোঁ যে অভিনয় ইনকাম হ'ব পাৰে। আজিৰ পৰা 5 বছৰ আগত মোৰতো যিটো পইচা আছিলে, এতিয়া বেছি আছে, অকল এক্টিং কৰিয়ে আছে পইচাৰ। এক্টিং কৰি পাইছোঁ, কিন্তু সেইটো মানে তোমালোকে নাটকটো শিকিছা, নাটকো কোনো মানে অনুভৱ কৰিব পাৰিছা, হৃদয়ত আছে। কিন্তু মই এইখিনি কথা ক'লে অকণ বঢ়াই কোৱা হ'ব যে আজিকালিৰ কিছু নাটক কৰা মানুহ বা ৰিলছ বনোৱা মানুহ, চিৰিয়েলত ওলোৱা মানুহে মানে এদিন এখন মানে মঞ্চত উঠে বা অকণমান ভিচি মানে চিৰিয়েল এখন ওলায়, তাৰপিছত তেওঁলোকে মেইন হৈ উঠে মানে অনুষ্ঠানবিলাকত। একদমেই হয়, কাৰণ তেওঁলোকৰ ফলোৱাৰ্ছ থাকে, ছ'চিয়েল মিডিয়াত ফলোৱাৰ্ছ থাকে। আৰু সেই ছ'চিয়েল মিডিয়াত ফলোৱাৰ্ছ থকা, তেওঁ অভিনয় কিমান জানে, তেওঁ কিমান পৰিশীলিত যথাৰ্থবাদী অভিনয় কৰিছে, কিমান আন্তৰিক অভিনয় কৰিছে, আমি কি যে সাত্বিক অভিনয় কৰিছে। ফলোৱাৰ্ছ থকাখিনিক আজিকালি বেছি প্ৰাধান্য দিয়ে নেকি? প্ৰকৃত শিল্পীখিনি বাদ পৰিছে নেকি? বিজনেছটো আছে নহয়, তোমাৰ ফলোৱাৰ্ছ আছে 2 মিলিয়ন, তো হলত হিমাংশুতে বৰ ধুনীয়া ব্যাখ্যা এটা দিছে এইটোৰ ওপৰত। তো তুমি হলত তোমাৰ চিনেমাখন ওলাল, তোমাৰ ফলোৱাৰ্ছখিনি গুচি যাব, টিকেটটো বিক্ৰী হ'ব। ইউটিউবত দিলে তোমাৰ ফলোৱাৰ্ছখিনিয়ে চাব। কিন্তু এই সাত্বিক অভিনয়, এই কথাবিলাক এতিয়া অকল ব্যৱসায়িক কেন্দ্ৰিক কাৰবাৰটোত সেই কথাটো আহি গৈছে। তো মইতো কওঁ, মোৰ মা অইল ইঞ্জিনিয়াৰ, তুমি সোধা মোক কিয় বুলি। তো মোৰ মা অইল ইঞ্জিনিয়াৰ, মিঠাতেলৰ পেকেটটো কাটি যদি বটলটোত অইল ঢালি দিয়ে, তো অইল ইঞ্জিনিয়াৰ হ'ব। যদি ৰিলছ বনোৱা এজন এক্টৰ হয়, মানে ৰিলছ বনোৱা এজন এক্টৰ হ'ব নোৱাৰে। বা এক্টৰ হয় পাৰফৰ্মেই কৰিছে, এক্টৰেই চাগে, ভাবিব লাগিব। কিন্তু সেইটো কিমান যথাৰ্থবাদী সাত্বিক অভিনয় কৰিছে, এইটো কথা থাকিব ন। আৰু এই যে কৰ্মশালাবিলাক অনুষ্ঠিত হৈছে, নলবাৰীত হওক বা অসমৰ বিভিন্ন প্ৰান্তত হৈছে, মই এটা কথা অনুভৱ কৰোঁ, বা তুমি অনুভৱ কৰা বা ৰাজুৱে অনুভৱ কৰে, যে গৰমৰ বন্ধত 15 দিন মানে কৰ্মশালাত যাব, মানে বহাগৰ মাহত মানে কেইদিনমান বিহুৰ কৰ্মশালাত যাব, তাৰপিছতে ল'ৰা বা ছোৱালীজনীক বা মাক দেউতাকে বেলেগ ৰূপত চাব বিচাৰে, যে হয়তো কোনোবাই প্ৰস্তুতি পৰাশৰ ৰূপত চাব বিচাৰে, ল'ৰাটোক যতীন বৰাৰ ৰূপত চাব বিচাৰে, ছোৱালীজনীক মানে চেমন্তিকাৰ ৰূপত চাব বিচাৰে, নাচনী। এই 2-3 দিন কিয় যে কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে নাটকত মন মেলিছে, আচলতে পঢ়াৰ লগতে নাটকৰ স্কুল এখনত বা কোনোবা এজন নাটকৰ গুৰুৰ লগত আচলতে শিক্ষাটো দিয়াৰ ব্যৱস্থা মাক দেউতাকে নিশ্চয় কৰিব লাগে বুলি অনুভৱ কৰা নে? একদম। অভিনয় কৰি যদি জনপ্ৰিয় হ'ব খোজে, আৰু অভিনয় কৰি যদি জীৱন জীৱিকা চব কথা ভাবিব খোজে, অভিনয়ৰে যদি চিনাকি দিব লাগে, তেন্তে ট্ৰেইনিংটো লাগিব, ক্ৰমশ প্ৰেক্টিছটো লাগিব, অনুশীলনটো ক্ৰমশ লাগিব। আজি জুলাই মাহত 15 দিন অনুশীলন কৰিলে, কৰি আকৌ ব্ৰেক হৈ থাকিল, আকৌ জুলাই মাহত কৰিলে, তেনেকৈতো ল'ৰাজন বিকাশ নহ'ব। সেয়াৰ কাৰণে সদায় নতুন হৈ থাকিব, আকৌ অহা বছৰ নতুন হ'ব, তাৰপিছত নতুন, গতিটো নাপাব। গতিকে যিকোনো এজন অভিজ্ঞ, যিয়ে সেই অঞ্চলত ভালকৈ কাম কৰি আছে, তেওঁলোকৰ লগত জড়িত কৰাই ক্ৰমশ কণ্টিনিউটিটো ৰাখিব লাগিব। কৰ্মশালা ছাত্ৰ ছাত্ৰীসকলে কি দিয়ে? মুকলি মন এটা দিয়ে, মগজুটো পাতল কৰে। আকৌ কৈছোঁ মই, অভিনেতা হ'বৰ কাৰণে কৰ্মশালাত নহয়,
তাৰ পৰা যদি অভিনেতা কোনোবা বনি গ'ল আৰু পৰহিলে তাই ডক্টৰো হ'ব পাৰে ন, তাইৰ জীৱন তাই তেনেকৈ আগবাঢ়িব পাৰে না, এজন বেলেগ এজন নাগৰিক বেলেগ এজন বিষয়ৰ হ'ব পাৰে। কিন্তু এই কৰ্মশালাটোৱে মই আকৌ ক'লোঁ যে শাৰীৰিক আৰু মানসিক ৰিলেক্সেশ্যন দিয়ে ইহঁতক বহুত, মুকলি মন এটা দিয়ে, মুকলি শৰীৰ এটা দিয়ে। আৰু সেই কৰ্মশালাই ৰাজু দাহঁতে অনুষ্ঠিত কৰে। বিহুৰ সময়ত বিহুৰ কৰ্মশালা, নাটকৰ সময়ত নাটকৰ কৰ্মশালা। ৰাজু দা, গাঁৱৰ যিখিনি ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালীক লৈ আপুনি প্ৰতিবাৰে অনুষ্ঠিত কৰে কৰ্মশালা, টাউনত কিয় নাযায়? প্ৰথম কথা, জীৱন জিন্দাবাদ, নাটক জিন্দাবাদ। মোৰ উদ্দেশ্য এটাই যে গাঁওখনত বা আমাৰ এই অঞ্চলত এটা পৰিৱেশ হওক য'ত সংস্কৃতি মানে জিন্দাবাদ হৈ থাকক। বিহুৰ সময়ত বিহু হওক, নাটকৰ সময়ত নাটক হওক। মই নাটকৰ কৰ্মশালা পাতিছোঁ, ইয়াত ল'ৰা ছোৱালী বা তেখেতসকলৰ মাক দেউতাকে বুজি পাওক যে নাটক কৰিলে বা বিহু নাচিলে, বেচিকেলি নাটক কৰিলে ল'ৰা ছোৱালীৰ পঢ়া শুনাত কোনো ক্ষতি নহয়, কলা অধ্যয়ন কৰিলে কোনো ক্ষতি নহয়। আৰু এই ৱৰ্কশ্বপ কৰা মানে ৰিলেক্স হোৱা, ল'ৰাজনক এটা ৰিলেক্স লাগে বা ছোৱালীজনীক এটা ৰিলেক্সেশ্যন লাগে। তো সেই ৰিলেক্সেশ্যন পোৱাৰ কাৰণে এই 15 দিন বা 10 দিন যি সময় পাইছোঁ সেইখিনিত কৰিছোঁ। দ্বিতীয়তে বিশ্বাস কৰা, ঘৰত গৈ ৰিকুৱেষ্ট কৰি ল'ৰা ছোৱালী আনিব লাগে, এনেকুৱা পৰিৱেশ। কৰ্মশালা ৰাজু দা হৈছে, মানে গাঁৱে ভূঞে চহৰে নগৰে কৰ্মশালা হৈছে। কিন্তু আগতে মানে কেনেকুৱা আছিল, আজিৰ পৰা 15 বছৰ আগত 10 বছৰ আগত গাঁৱত প্ৰায় গাঁৱতে নাটকৰ এটা পৰিৱেশ আছিলে, যে গাঁৱত এখন লগৰ মানে ল'ৰা ছোৱালী লগ হৈ সেই অঞ্চলৰ শিল্পীসকল লগ হৈ এখন নাটক অনুষ্ঠিত কৰিছিল। কিন্তু এতিয়া মানে কি বেলেগ এটা পৰিৱেশ হৈছে যে সাংস্কৃতিক অনুষ্ঠান হয়, যে গায়কক মাতিব, নৃত্য প্ৰতিযোগিতা হ'ব। কিন্তু নাটকৰ যি পৰিৱেশ, নাটকৰ পৰিৱেশ কিন্তু গাঁৱত নোহোৱা হৈছে। ক'ৰবাতহে 2-এখন নাটক অনুষ্ঠিত হৈ আছে। মানে কি হৈছে, যে নাটক কৰিলে তেওঁলোকৰ কিবা এটা বেলেগ ধাৰণা হৈ থাকে যে ছোৱালীজনীক, ইয়াৰ আৰু কিছু বছৰ আগত চাব গ'লে ছোৱালীজনীক নাটক কৰিব দিয়াটো এটা মানে চিন্তনীয় কথা আছিল। নিদিয়ে, কিয় নিদিয়ে আৰু, বা ল'ৰাজনক নাটক কৰিবলৈ নিদিয়ে। সেই পৰিৱেশটো মই যাতে ব্ৰেক কৰিব পাৰোঁ, কুলদীপে কোৱাৰ নিচিনা যে ব্ৰেক কৰি দিব লাগে। এইবিলাক কথা যে আচলতে মানে নিগেটিভ কথা, পজিটিভ হ'ব লাগে। পৰিৱেশটো যাতে এনেকুৱা হয় যাতে নাটক কৰিলেও ল'ৰা ছোৱালী এইটো বুজাব লাগে যে নাটক কৰিলে বা তেনেকুৱা কামত ইনভলভ হ'লে পঢ়া শুনাৰ লগতে বা ধৰক শাৰীৰিকো উন্নতিহে হয়, ক্ষতি নহয়। এই কথাটো বুজাবৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ। মই জানো আৰু ক'ৰবাত 5 বছৰ সময় লাগিব। নিশ্চয় ৰাজু দা, সকলোৱে বুজিব আপোনাৰ যি লক্ষ্য, আপোনাৰ যি উদ্দেশ্য, শিপাৰ যি উদ্দেশ্য, যে শিপা বিচৰাৰ উদ্দেশ্য আচলতে প্ৰত্যেক অভিভাৱকে এদিন বুজিব। মই কথাটো সুধিলোঁ যে আজিকালি কিন্তু এইটো ধাৰণা নাই যে মোৰ ছোৱালীজনী নাটক কৰিব, মোৰ ল'ৰাজনে নাটক কৰিব, মাক দেউতাকে আচলতে মানে পিছুৱাই নানে। আজিকালি ছোৱালীজনী মন কৰিলে কিন্তু মাক দেউতাকে আগুৱাই দিয়ে। কাৰণ মানুহে ক'ৰবাত নহয় ক'ৰবাত বুজি উঠিছে যে অকল চাৰ্টিফিকেটৰ স্কুলৰ যিটো আমাৰ এইটো কি কয় আনুষ্ঠানিক শিক্ষাৰ যিটো মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, এই কথাটোৱেই নহয়। জীৱনটো জীয়াবলৈ আৰু বেলেগ বেলেগ কথা আছে, চিনাকি দিবলৈ, আত্মপ্ৰকাশ কৰিবলৈ, আগুৱাই যাবলৈ বেলেগ বেলেগ কথা আছে। আৰু এতিয়া বহু জেগাত গম পাইছে যে কলাটো গুৰুত্বপূৰ্ণ কথা। মানে কলাৰে মই মোৰ ল'ৰাজন, ছোৱালীজনী বা মই নিজে আত্মপ্ৰকাশ কৰিব পাৰিম, এই ধাৰণাটো কিন্তু এইটো পজিটিভ কথা। বহুত জেগাত এই কথাটো এতিয়া মুকলি হৈছে, বহুত মানুহৰ আগ্ৰহ দেখিছোঁ। আৰু মই তোমাক মাজতে মই তেতিয়া ব্ৰেক হৈ গ'ল, NSG কথাটো যে সুধিছিলা, যে তেওঁলোকৰ কেটেগৰী এটা আছে, ডিগ্ৰী পাছ হ'ব লাগিব, নাটক কৰাৰ অভিজ্ঞতা অলপ লাগিব, মিনিমাম কেটেগৰী সেইখিনিয়ে। তো NSG এইকাৰণে ভাল যে তাত তুমি ভাল ট্ৰেইনিং পাবা, বেলেগ বেলেগ ফেকাল্টি পাবা, পঢ়িবলৈ এভেইলেবল কিতাপ পাবা, আৰু 24/7 সেই স্পেচটো তুমি নাটকৰ কথাই চিন্তা কৰি থাকিব পাৰিবা। মই তাৰ পৰা বহুত বেনিফিটেড হৈছোঁ। মানে ইয়াৰ আগতে মই নাটক কৰোঁতে মই টেকনিক্স নাজানিছিলোঁ, অংকটো নাজানিছিলোঁ, তাৰমানে অভিনয়ৰ ক্ৰাফ্টটো এতিয়া মই বুজি উঠিলোঁ। আগতে চৰিত্ৰ এটা উলিয়াওঁতে যদি মোক 10 দিন লাগিছিলে, এতিয়া মোক 5 দিন লাগে। মই সেই কথাটোত পাৰ্চনেলি বহুত বেনিফিটেড হৈছোঁ। সেইটো নিশ্চয়কৈ আমি ছাত্ৰ ছাত্ৰীসকল আছে, ছাৰৰ পৰাতে আমি সংলাপ শুনিম নেকি? ডাইলগ এটা শুনিম নেকি নাটকৰ? ছাৰে কৰা নাটকৰ ডাইলগ? নিশ্চয়, আমি ডাইলগ এটা শুনিম নাটকৰ ন? কি ক'ম, বহুত আছে ন, এতিয়া কোনটো কওঁ? মানে হ'ব, অলপ দীঘলীয়া হ'ব, প্ৰব্লেম নাই। আকাংক্ষা মানে কি? কিয় মানুহৰ বিখ্যাত হোৱাৰ, ধনী হোৱাৰ, শ্ৰেষ্ঠ হোৱাৰ আকাংক্ষা জন্মে? জন্তুবোৰৰ মাজত বাৰু শ্ৰেষ্ঠতাবোধৰ আকাংক্ষা জন্মে নেকি? নে মানুহ আৰু জন্তুৰ এই প্ৰভেদ, শ্ৰেষ্ঠতাবোধৰ বাবে এবাৰ এজন অশিক্ষিত গেলামালৰ দোকানৰ কেৰাণীয়ে কাৰোবাৰ ঘৰৰ পিছফালে পঢ়ি থকা কিছুমান আইনৰ কিতাপ পঢ়িছিল নেকি? আব্ৰাহাম লিংকন, যিয়ে কৈছিল প্ৰত্যেকেই প্ৰশংসা ভাল পায়। শ্ৰেষ্ঠতাবোধৰ তাগিদাতে ডিকেন্সেটৰ অমৰ উপন্যাসসমূহ লিখিছিল নেকি? আৰু আমাৰ অতনুদা, হিৰুদা, এওঁলোকেও কি শ্ৰেষ্ঠতাবোধৰ তাগিদাতে কবিতা লিখিছিল? মৃত্যু এটা শিল্প, জীৱনৰ কঠিন শিলত কটাই এক নিৰ্লোভ ভাস্কৰ্য।
আৰু অতনুদাই যে কৈছিল মোক অকণ বাট এৰি দিবনে, আপোনাৰ কিনাৰেৰে গৈ মুকলিত মই অলপ উশাহ ল'ব খোজোঁ। বহু সময় ধৰি মই ভিৰৰ মাজত চেপা খাই আছোঁ। মোৰ গলধনৰ ওপৰেৰে বগাই কোনোবাই তপত নিশ্বাস এৰিছে। সেই নিশ্বাসত আছে অবিশ্বাসৰ এটা গোন্ধ। সন্দেহৰ বাতাবৰণ বিয়পি পৰিছে মোৰ বন্ধ কোঠালিত। আতংকত গধুৰ হৈ পৰিছে এই কোঠাৰ বতাহ। মই যিমানে ইয়াৰ পৰা ওলাই যাব খুজিছোঁ সিমানে মোৰ চোলাৰ কলাৰত ধৰি কোনোবাই পিছফাললৈ টানিছে। মই বিব্ৰত হৈছোঁ, বিপৰ্যস্ত হৈছোঁ। মই উভতি চাই দেখিছোঁ ঈৰ্ষাৰ একোখন মুখ, কুৰতাৰ একোটা অৱয়ৱ। এটা জোকাৰণিত মই কঁপি উঠিছোঁ। মোৰ পিছফালৰ হেঁচাটো চম্ভালি আগফালৰ গৰাকীক সুধিছোঁ, মোক অকণ বাট এৰি দিবনে, আপোনাৰ কিনাৰেৰে গৈ মুকলিত মই অলপ উশাহ ল'ব খোজোঁ। বহু সময় ধৰি মই ভিৰৰ মাজত চেপা খাই আছোঁ। মোৰ গলধনৰ ওপৰে বগাই কোনোবাই তপত নিশ্বাস এৰিছে। মোৰ তপিনা ঠিঙেৰে খোজ একোটা মাৰিছে, দাঁত দেখুৱাইছে। মই কোনোদিনে সাহস কৰিব নোৱাৰাকৈ একোৰ মই ভাজ লাগিছোঁ। হাউলি মাটিত পৰি যাব খুজিছোঁ। পিছ মুহূৰ্ততে মই পোন হৈ থিয় হৈছোঁ। বাট উলিয়াই এদিন মই মুকলিলৈ যাম। আৰু সেই মুকলি চোতালত মোৰ হাতত হাত ধৰি উমলিব এজাক কণ কণ শিশু। সিহঁতক দিবলৈ পৃথিৱীয়ে সাজু কৰি থ'ব জীৱনৰ সকলো অম্লজান। গতিকে সিহঁতক অম্লজান দিবলৈ পৃথিৱী সাজু হৈ আছে। কেনেকুৱা হৈছে? এয়া আচলতে কুলদীপ চহৰীয়া, আৰু যিয়ে নাটকক লৈ সপোন দেখিছে, নাটকক লৈ জীৱনৰ লক্ষ্যত নাটকৰ মাজেৰে উপনীত হ'ব বিচাৰিছে। আজি নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰাখি আমি কুলদীপ চহৰীয়াৰ আজিৰ অনুষ্ঠানত আমি কথা পাতিলোঁ, আৰু অনুষ্ঠানৰ মাজৰ পৰা মই বিদায় লৈছোঁ।